হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম শেহতীয়াকৈ হৈ যোৱা আছাম পুলিচ ছাব ইন্সপেক্টৰৰ ৰিটেন এক্সামিনেশ্যনৰ এক্সপেক্টেড কাট অফ মাৰ্কছ কিমান হ'ব। ছ' যোৱা 5 তাৰিখে হৈ গৈছে, পৰীক্ষা অনুষ্ঠিত কৰিলে। ছ' আছাম পুলিচ ছাব ইন্সপেক্টৰৰ এক্সপেক্টেড কাট অফ মাৰ্কছ ডিছকাছ কৰাৰ আগতে আমি প্ৰথমতে কেইটামান ফেক্টৰ্ছ কনচিডাৰ কৰিব লাগিব। ছ' সেই ফেক্টৰ্ছখিনি হ'ল যে এই পৰীক্ষাটোৰ লগত জড়িত কিছুমান ফেক্টৰ্ছ আছে। ছ' সেইখিনি মই আপোনালোকৰ সৈতে অলপ ডিছকাছ কৰি দিছোঁ। ফাৰ্ষ্ট অফ অল ইয়াতে টোটেল পোষ্ট আছিলে 144, টোটেল এপ্লিকেণ্টছ আছিলে এৰাউণ্ড 1 লাখ মান এপ্লিকেণ্টছে এপ্লাইড কৰিছিলে, ঠিক আছে। এৰাউণ্ড 1 লাখ মান কেণ্ডিডেটছে পৰীক্ষাটো এপ্লাই কৰিছিলে। এইটো এপ্ৰক্স ফিগাৰ, একজেক্ট নহ'ব পাৰে, 1 লাখতকৈ অলপ বেছিও হ'ব পাৰে। আৰু পৰীক্ষা যিসকলে দিবলৈ গৈছে টোটেল এপিয়াৰ্ড কেণ্ডিডেটছ হ'ল 70,000, ঠিক আছে। 70,000 মান কেণ্ডিডেটছে পৰীক্ষা দিছে, বহুতখিনি কেণ্ডিডেটছ এবচেণ্টো আছিলে। ছ' এৰাউণ্ড 70,000 এপ্ৰক্স কেণ্ডিডেটছে পৰীক্ষা দিছে বুলি আমি ধৰি লৈছোঁ, যিমানখিনি এতিয়ালৈকে ডেটা পাইছোঁ। আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টত আপোনালোকৰ 1:5 ৰেচিঅ'ত মাতিব, মানে এটা পোষ্টৰ এগেইনষ্টে 5জনকৈ কেণ্ডিডেটছক মাতিব। ছ' ৰিটেন এক্সামিনেশ্যনত আপোনালোকে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টত পাবৰ কাৰণে, ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টলৈ চিলেকশ্যন হ'বৰ কাৰণে আপোনালোকক 750জন কেণ্ডিডেটছৰ ভিতৰত আপোনালোকৰ নাম থাকিব লাগিব। ছ' চাব গ'লে 70,000 কেণ্ডিডেটছৰ ভিতৰৰ পৰা মাত্ৰ 750জন কেণ্ডিডেটছে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট দিবলৈ পাব, ঠিক আছে। তাৰপিছত এতিয়া আহিলোঁ কুৱেশ্যন পেপাৰ লেভেল। কুৱেশ্যন পেপাৰ লেভেলটো ইজি টু মডাৰেট আছিলে, একেবাৰে টাফ পেপাৰ বা হাৰ্ড পেপাৰ বুলি নকওঁ, ইজি টু মডাৰেট আছিলে। ইয়াতে টোটেল কুৱেশ্যন আছিলে 100টা, পাৰ কুৱেশ্যন 1 মাৰ্কছকৈ আছিলে, আৰু নিগেটিভ মাৰ্কিং আছিলে আপোনালোকৰ 1/2, মানে 0.50 মাৰ্ক, ঠিক আছে। এটা এনচাৰ ভুল কৰিলে 0.50 মাৰ্কছকৈ আপোনালোকৰ নিগেটিভ মাৰ্কিঙত গৈছিলে। নিগেটিভ মাৰ্কিং আগৰ পৰাই আছিলে আছাম পুলিচত। আৰু জেনেৰেল নলেজৰ কুৱেশ্যন যদি আমি কওঁ, জেনেৰেল নলেজৰ কুৱেশ্যন আপোনালোকৰ আটাইতকৈ বেছি আহিছে পেপাৰখনত। ছ' জেনেৰেল নলেজ মানে কি, এজ এ হ'ল ছ'চিয়েল ছায়েন্সৰ গোটেইটা ছাবজেক্ট, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমি, কাৰেণ্ট এফেয়াৰ্ছ আৰু ছ' এণ্ড ছ', সেই গোটেইখিনি বস্তু থাকে আৰু। ছ' ইয়াতে জেনেৰেল নলেজৰ কুৱেশ্যন 5টাৰ পৰা 7টা কুৱেশ্যন অলপ টাফ কুৱেশ্যনছ আহিছে, যিমানখিনি কেণ্ডিডেটছে এতিয়ালৈকে জনাইছে। আৰু লগতে মেথমেটিক্স আৰু ৰিজনিঙৰ ক্ষেত্ৰত কুৱেশ্যনছ বহুত আহি গ'ল, ঠিক আছে। মেথমেটিক্স আৰু ৰিজনিং যদি দুইটা পাৰ্ট আমি কম্বাইন কৰোঁ, তেতিয়াহ'লে 37টা মান কুৱেশ্যনছ আহিছে এইটো পৰ্চনৰ পৰা। ছ' বহুত কুৱেশ্যনছ আহি গ'ল। লগতে কুৱেশ্যনছবিলাক ষ্টেণ্ডাৰ্ড আছিলে, এনেকুৱা নহয় যে কুৱেশ্যনবিলাক ষ্টেণ্ডাৰ্ড কুৱেশ্যন মানে কি, একেবাৰে মই টান কুৱেশ্যন বুলি নকওঁ, কিন্তু কম্পিটিটিভ এক্সাম লেভেলৰ ফালৰ পৰা যদি চাওঁ, তেতিয়াহ'লে কুৱেশ্যনছবিলাক ষ্টেণ্ডাৰ্ড আছিলে। আৰু যিসকলে মেথমেটিক্সত উইক বা যিসকলে ভালকৈ মেথছ আৰু ৰিজনিং পৰ্চনটো প্ৰেক্টিছ কৰি যোৱা নাই, তেওঁলোকৰ কাৰণে হয়তো পেপাৰখন টান আহিছে, কাৰণ ADREটো আপোনালোকে দেখি গৈছে যে মেথমেটিক্স কোনটো লেভেলৰ আহে, ঠিক আছে। ছ' মেথমেটিক্সৰ কুৱেশ্যন ষ্টেণ্ডাৰ্ড কুৱেশ্যনছ আহিছে। যিসকলে ভালকৈ মেথমেটিক্স আৰু ৰিজনিং পৰ্চনটো তেওঁলোকে ভালকৈ চাই গৈছিলে বা ভালকৈ প্ৰেক্টিছ কৰি গৈছিলে, তেওঁলোকৰ কাৰণে ইমান প্ৰব্লেম হ'ব নালাগে। হ'লেও টাইম কনজিউমিং আছিলে, ঠিক আছে। বহুতখিনি টাইম লৈছিলে, যিহেতু মেথছ আৰু ৰিজনিঙৰ কুৱেশ্যনছ বহুত আহি গ'ল। ইমানটোতো এক্সপেক্ট কৰা নাছিলে বাৰু, তথাপিতো বহুত কুৱেশ্যনছ আহি গ'ল। ছ' সেইটো কাৰণে অলপ টাইম কনজিউমিং হ'ল, বহুতে পেপাৰখন অকণমান। যিসকলে ভাল কেণ্ডিডেটছ আছিলে, যিসকলে ভালকৈ প্ৰেক্টিছ কৰি আছিলে, যিসকলে মক টেষ্টবিলাকতো ভাল মাৰ্কছ স্ক'ৰ কৰিছিলে বা ভালকৈ কমপ্লিট কৰিব পাৰিছিলে পেপাৰখন, তেওঁলোকেও জনোৱা মতে মেথছ আৰু ৰিজনিং পৰ্চনটোৱে বহুত টাইম কনজিউমিং আছিলে। অলদ' দি কুৱেশ্যনছ আৰ ষ্টেণ্ডাৰ্ড, ঠিক আছে। আৰু লগতে বহুত কুৱেশ্যনছ সুধি দিলে ইয়াৰ পৰা, 35টা 40টা কুৱেশ্যনছ যদি সুধি দিয়ে, ছ' অভিয়াছলি অলপ টান হৈ যায় সেইটো ছেকশ্যনৰ পৰা। ছ' এতিয়া হৈ গ'ল এইখিনি ফেক্টৰ্ছ কনচিডাৰ কৰাৰ পিছত, যদিহে আপোনালোকে কুৱেশ্যন পেপাৰখনৰ এইখিনি ফেক্টৰ্ছ কনচিডাৰ কৰিলোঁ কুৱেশ্যন পেপাৰৰ এক্সামৰ ক্ষেত্ৰত, এতিয়া আমি কাট অফ মাৰ্কছলৈ যাওঁ। ছ' এক্সপেক্টেড কাট অফ মাৰ্কছ কিমান হ'ব। ছ' আপোনালোকে ইয়াতে মোৰ স্ক্ৰীণত যোনখিনি কাট অফ মাৰ্কছ দিছোঁ, সেইখিনিৰ লগত মিলাই ল'ব। সেইখিনিৰ লগত যদি আপোনালোকৰ মিলি আছে, তেতিয়াহ'লে আপোনালোকে নেক্সট ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টৰ কাৰণে কোৱালিফাই হ'ব বুলি ধৰি লওক, আৰু লগতে আপোনালোকে প্ৰেক্টিছ কৰা আৰম্ভ কৰি দিয়ক ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টৰ কাৰণে। ছ' জেনেৰেলৰ কাট অফ 80 to 85 হ'ব লাগে, কাৰণ যিহেতু এইবাৰ পষ্টটো কম, আৰু লগতে পৰীক্ষা বহুতৰ ভালো হৈছে, এনেকুৱা নহয় যে পৰীক্ষা বেয়া হৈছে, বহুতৰ ভাল হৈছে। কাৰণ 70,000 কেণ্ডিডেটছে যদি পৰীক্ষা দিছে এপ্ৰক্সিমেটলি, তেতিয়াহ'লে 750জন কেণ্ডিডেটছেহে চাগে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট দিবলৈ পাব। ছ' সেইটো কাৰণে 750জন কেণ্ডিডেটছে। ছ' অভিয়াছলি তাৰ ভিতৰত জেনেৰেল কেটেগৰী 80 to 85 মাৰ্কছ থাকিব লাগে এক্সপেক্টেড কাট অফ মাৰ্কছ। OBC 75 to 80 থাকিব লাগে। 5 মাৰ্কছৰ এটা ইয়াতে কি বুলি কয় ৰেঞ্জ ইয়াতে মই কনচিডাৰ কৰিছোঁ। SC 70 to 75, ST প্লেইন 65 to 70, ST হিলছ 60 to 65, ঠিক আছে। ছ' এইখিনি হৈ গ'ল এক্সপেক্টেড কাট অফ মাৰ্কছ। আৰু উইমেন কেণ্ডিডেটছখিনি, উইমেনটো যিহেতু
ভাৰ্টিকেল হৰাইজেণ্টেল ৰিজাৰ্ভেশ্যন চ' উইমেন কেণ্ডিডেটসকলৰ কাৰণেও কাট অফ মাৰ্কছ ইয়াতে যদি আগৰ এই কেটেগৰীকেইটাত যদি কাট অফ মাৰ্কছ চাওঁ তেতিয়াহ'লে ইয়াৰ পৰা আপোনালোকে 4-5 মাৰ্ক ডিফাৰেঞ্চ কৰি পেলাই উইমেনৰ কাট অফ উলিয়াব পাৰে কাৰণ মেলতকৈ ফিমেলৰ কাট অফ 4-5 মাৰ্কছ ডিফাৰেঞ্চ থাকিব ঠিক আছে জেনেৰেল যদি কাট অফ ধৰক ছাপ'জ 85 হয় জেনেৰেল মেলৰ যদি কাট অফ 85 হয় জেনেৰেল ফিমেলৰ কাট অফ 82 বা 81 তেনেকুৱা ধৰণৰ হ'ব পাৰে ঠিক আছে মই সেইটো কাৰণে ইয়াতে নোট এটা দি দিছোঁ কাট অফ মাৰ্কছ ফৰ উইমেন ইন ইচ কেটেগৰী উইল বি ডিফাৰেণ্ট বাই 4 to 5 মাৰ্কছ ঠিক আছে চ' এইখিনি হৈ গ'ল কাট অফ মাৰ্কছ ৰিটেন এক্সামিনেশ্যনৰ জেনেৰেলৰ 80 to 85 OBC 75 to 80 SC মানে শিডিউল কাষ্ট 70 to 75 শিডিউল ট্ৰাইব প্লেইনছ 65 to 70 শিডিউল ট্ৰাইব হিলছ 60 to 65 চ' ইয়াতকৈ তললৈ নামিব নালাগে আৰু কাট অফ মাৰ্কছ কাৰণ এইবাৰ পষ্টটো কম আৰু লগতে আপোনালোকে দেখিছে 750জন কেণ্ডিডেটছকে মাত্ৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টৰ কাৰণে কল কৰা হ'ব চ' সেইটো কাৰণে কাট অফ মাৰ্কছ এনেকুৱা হ'ব লাগে বাকী ফিমেল কেণ্ডিডেটছখিনিৰ কথা ক'লোৱে এইখিনি কাট অফৰ পৰা আপোনালোকে 4-5 মাৰ্ক মাইনাছ কৰি পেলাই যদি আপোনালোকৰ নিজৰ কাট অফ চায় তেতিয়াহ'লে আপোনালোকে নিজৰ কাট অফ মাৰ্কছটো কেনেকুৱা হ'ব পাৰে আপোনালোকে জানিব পাৰিব ঠিক আছে প্ৰত্যেকটো কেটেগৰী উইমেনখিনিৰ কাৰণে কৈছোঁ চ' 4-5 মাৰ্কছ আপোনালোকে ইয়াৰ পৰা মাইনাছ কৰি পেলাই চাব পাৰে ঠিক আছে এইখিনি হৈ গ'ল এক্সপেক্টেড কাট অফ মাৰ্কছ আই হোপ আপোনালোকে কাট অফ মাৰ্কছখিনি দেখি পেলাই গম পালে যে আপোনালোকৰ পৰীক্ষা কেনেকুৱা হৈছিল আৰু লগতে পৰীক্ষা কেনেকুৱা হৈছিল মানে কি পৰীক্ষা অলৰেডি দি আহিলে আপোনালোকৰ পৰীক্ষা কেনেকুৱা হৈছে এবাৰ কমেণ্ট ছেকশ্যনত জনাওক কোনে কিমান মাৰ্ক এক্সপেক্ট কৰি আছে ঠিক আছে আৰু লগতে আপোনালোকৰ যদি এইটো ৰেঞ্জত কাট অফ মাৰ্কছ আছে তেতিয়াহ'লে নিশ্চিন্ত থাকক আৰু ইয়াতকৈ যদি অলপ কমো আছে তথাপিতো আপোনালোকে নিৰাশা নহ'ব কাৰণ চাওক এইটো অফিচিয়েল কাট অফ মাৰ্কছ নহয় এইটো জাষ্ট এক্সপেক্টেড কাট অফ মাৰ্কছ বা এটা প্ৰিডিক্টেড কাট অফ মাৰ্কছে হয় চ' ইয়াতকৈ কাট অফ মাৰ্কছ ভেৰি হ'ব পাৰে যোনটো ৰিয়েল কাট অফ মাৰ্কছ হ'ব যোনটো আমাৰ SLPRBয়ে ৰিলিজ কৰিব চ' সেইটো কাট অফ মাৰ্কছ অলপ বেলেগ হ'ব পাৰে ইয়াতকৈ হয়তো অলপ কমো হ'ব পাৰে ঠিক আছে চ' সেইটো কাৰণে আপোনালোকে যিসকলে এইটো মাৰ্কছৰ ৰেঞ্জতকৈ অলপ কমো পাই থৈছে নিৰাশা হ'ব নালাগে আপোনালোকে তথাপিতো ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টৰ কাৰণে প্ৰিপেৰেশ্যন চলাই থাকক ঠিক আছে চ' এইখিনি হৈ গ'ল আৰু লগতে বাকী আপোনালোকে আই হোপ গম পালে যে কিমান কি হয় বাকী আপোনালোকৰ নিজৰ পাৰফৰ্মেঞ্চৰ ওপৰত এবাৰ কমেণ্ট ছেকশ্যনত জনাওক কোনে কিমান মাৰ্কছ এক্সপেক্ট কৰি আছে বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কোৰ্চেছ এভেইলেবল আছে আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব কাৰণ আপোনালোকে জানে আছাম গভৰ্ণমেণ্টে হওক বা APSCয়ে হওক যোনটো চিলেবাছ দিয়ে সেইটো অলমষ্ট একেই থাকে চিলেবাছ খালি অকল এক্সাম পেটাৰ্ণ বা লেভেল অফ ডিফিকাল্টিটো বা কুৱেশ্যন পেটাৰ্ণটো অলপ বেলেগ থাকে চ' সেইটো কাৰণে আগতে কোনোবাই কিবা যদি মোৰ পৰা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব চ' ADRE 2025 3.0ৰ কাৰণে গ্ৰেড 3 গ্ৰেড 4ৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350 DSS DME ISৰ গ্ৰেড 3 ফুল কোৰ্চ এভেইলেবল আছে 350 ঠিক আছে তাৰপিছত APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কোৰ্চ প্লাছ মডেল ছল্ভ পেপাৰ যদি লয় তেতিয়াহ'লে 400 ৰুপিছত APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ অকল ফুল কোৰ্চ ল'লে 375 আৰু অকল APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ মডেল মক কুৱেশ্যন পেপাৰ ল'লে মানে 50 ৰুপিছ গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত কাৰণ জুডিচিয়েল এছিষ্টেণ্টৰ এক্সামটো আহিয়ে গ'ল ফেব্ৰুৱাৰীৰ 6 তাৰিখ মানে আছে নেকি ফেব্ৰুৱাৰী 16 তাৰিখ মানে আছে নেকি চ' সেইটো কাৰণে আপোনালোকে মোৰ পৰা কোৰ্চ ল'ব পাৰে APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AGCৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ 3খন পেপাৰৰ ওপৰত 400ত আৰু কোনোবাই যদি একাউণ্টেঞ্চি কোৰ্চ ছাবজেক্ট হিচাপে ল'ব বিচাৰিছে তেতিয়াহ'লে মই এটা এক্সটাৰ্নেল লিংক শ্বেয়াৰ কৰিম তাতে 3000 মান MCQs পাই যাব লগতে উইথ এক্সপ্লেনেশ্যন আৰু লগতে বাকী মেথমেটিক্স আৰু ষ্টেটিষ্টিক্স ৰিলেটেড মোৰ তাত একো মেটেৰিয়েলছ নাই বাকী একাউণ্টেঞ্চি কোৰ্চটো বাৰু আপোনালোকে ফ্ৰীলি পাই যাব APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে ফেজ 1 এক্সামিনেশ্যনৰ কাৰণে জেনেৰেল ষ্টাডিজ প্লাছ ফেজ 2 এক্সামিনেশ্যনৰ জেনেৰেল ইংলিছ আৰু প্ৰিচি ৰাইটিং এইখিনি পৰ্চন পাই যাব 400ত আছাম পুলিচৰ যিটো SI পৰীক্ষা হৈ গ'ল কনিষ্টেবলৰ অন্যান্য পৰীক্ষাসমূহৰ কাৰণে আপোনালোকে আছাম পুলিচৰ SI পৰীক্ষাৰ কুৱেশ্যন পেপাৰখনৰ নিচিনাই কুৱেশ্যন পেপাৰ আপোনালোকে এক্সপেক্ট কৰিব পাৰে চ' সেইটো কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক ইয়াতে ফুল কোৰ্চ এভেইলেবল আছে 350ত APSC ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 ৰিটেন এক্সামিনেশ্যনৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত আৰু উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত আৰু কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে লাইফ টাইমৰ কাৰণে পাই থাকিব মোৰ পৰা কোৰ্চ কিনিলে তাৰ কাৰণে জাষ্ট এটা ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী আপোনালোকে মোৰ পৰা আগতে যদি কোনোবাই কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব আগতে কোনটো কোৰ্চ লৈছিলে তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি এডিশ্যনেল মেটেৰিয়েলছ লাগে সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু কোৰ্চবিলাক PDF ফৰ্মেটত এভেইলেবল আছে আৰু লগতে আপোনালোকৰ এক্সট্ৰা ছাপৰ্টৰ কাৰণে মই কিছুমান এডিশ্যনেল এক্সটাৰ্নেল ৱেবছাইটৰ লিংক আৰু ভিডিঅ' লিংক দি দিম সেইখিনিও আপোনালোকে চাই ল'ব পাৰিব চ' কোৰ্চটোৰ মেটেৰিয়েলছৰ লগতে সেইখিনিও শ্বেয়াৰ কৰি দিম আৰু লগতে কাৰেণ্ট এফেয়াৰ্ছ এতিয়া বৰ্তমান কোৰ্চবিলাকত জানুৱাৰী 2023 পৰা ডিচেম্বৰ
ডিচেম্বৰ 2024লৈকে কভাৰ কৰা হৈছে বাকী জানুৱাৰী মাহটো জাষ্ট ষ্টাৰ্ট হৈছে জানুৱাৰী মাহটো কমপ্লিট হোৱাৰ পিছত ফেব্ৰুৱাৰী মাহত জানুৱাৰী মাহৰ কাৰেণ্ট এফেয়াৰ্ছো পাই যাব বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ আপোনালোকে তাতে এবাৰ গৈ পেলাই চাই ল'ব পাৰিব লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম